নমস্কাৰ সকলোকে স্বাগতম জনাইছো। প্ৰথমতে আপোনালোকক আমি এটা ভিজুৱেল দেখাই ল'ব বিচাৰিছো। ভিজুৱেলটো প্ৰথমতে আপোনালোকে ভালকৈ মন কৰক। এতিয়া এই ভিজুৱেলটো আপুনি লক্ষ্য কৰাৰ পাছত এইটো কথা ভাবিছে যে এই ভিজুৱেলটো লকডাউনৰ সময় যেতিয়া কোভিড-19ৰ প্ৰাদুৰ্ভাৱ হৈছিল বা কোভিড-19ক লৈ মহামাৰী হিচাপে ঘোষণা কৰা হৈছিল, তেতিয়া বহু শ্ৰমিকে এনেদৰে খোজকাঢ়ি ঘৰলৈ গৈছিল। সেই সময়ত তেনেকুৱা ভিডিঅ' আপোনালোকে দেখিছিল। এতিয়া আপোনালোকে হয়তো ভাবিছে যে এইটো এটা সেই সময়ৰ ভিডিঅ', লকডাউনৰ সময়ৰ ভিডিঅ', কিন্তু ৰ'ব, এই ভিডিঅ'টো এতিয়া অৰ্থাৎ 2025 চন। পুনৰ কৈছো, এই ভিডিঅ'টো এতিয়া অৰ্থাৎ 2025 চন। এই ভিডিঅ'টো এই বৰ্ষৰ এইটো মাহৰ চলিত সপ্তাহটো। এই ভিডিঅ'টো পোহৰলৈ আহিছে বৃহস্পতিবাৰৰ দিনা। এতিয়া ভিডিঅ'টোত আপোনালোকে যিখিনি মানুহ দেখিছে, এই মানুহখিনিয়ে খোজকাঢ়ি গৈছে। সাধাৰণতে এনেদৰে খোজকাঢ়ি যোৱা মানুহ ৰাজপথত দেখা যায়, কিন্তু ইয়াত এটা কাহিনী আছে। আৰু কাহিনীটো সৰু মানুহৰ এটা সৰু কাহিনী, সৰু মানুহৰ এটা সৰু কাহিনী, এছাম শ্ৰমিকৰ এটা কৰুণ কাহিনী। এছাম শ্ৰমিকৰ কৰুণ কাহিনীৰ বাবে হয়তো চাগে এই ঘটনাটোৱে বিশেষ চৰ্চা লাভ কৰা নাই। আজিকালি কৈ থকা ধৰণে এই ভিডিঅ'টো ভাইৰেলো হোৱা নাই, এই ভিডিঅ'টোৱে চনচনিও ক্ৰিয়েট কৰিব পৰা নাই, বা এই ভিডিঅ'টো জনপ্ৰিয় হোৱা নাই, ভাইৰেলো হোৱা নাই। কিন্তু কাহিনীটো অত্যন্ত দুখ লগা। এটা কাহিনীটো কি যে সৰ্বমুঠ 50টা পৰিয়াল, এই 50টা পৰিয়ালে এনেদৰে পিঠিত বেগ লৈ খোজকাঢ়ি গৈ আছে। এতিয়া তেওঁলোকে প্ৰায় 95 কিলোমিটাৰ খোজকাঢ়ি তেওঁলোকে ওচৰৰ ৰেল ষ্টেচনটোলৈ গৈছে। এতিয়া কিয় গৈছে বুলি যদি আপুনি প্ৰশ্ন কৰে, কাৰণ এতিয়া যাতায়াতৰ যিহেতু সুবিধা আছে, এতিয়া কোভিডৰ লকডাউনো নাই, তেতিয়াহ'লে সেই প্ৰশ্নটোৰ এটা উত্তৰ আছে। যে যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শাসনলৈ আহিছে, তেতিয়া কোৱা হৈছিল 8 দিন আহিব বুলি কোৱা হৈছিল। আৰু তাৰপিছত বহু ধৰণৰ কথা কোৱা হ'ল। আৰু বৰ্তমান সময়ত অমৃতকাল চলি থকা বুলি সকলোৱে দাবী কৰে। কিন্তু সেই অমৃতকাল চলি থকা সময়ত ভাৰতবৰ্ষ বিশ্বগুৰু হোৱাৰ পাছত ভাৰতবৰ্ষৰ বাস্তৱ ছবিখন পোহৰলৈ আহিছে এই ভিডিঅ'টোত। 50টা পৰিয়ালে 95 কিলোমিটাৰ খোজকাঢ়ি ৰেল ষ্টেচনলৈ আহিছে। কাৰণ কিয়? তেওঁলোকৰ হাতত এটকাও নাই। এই পৰিয়ালকেইটা আছিলে মহাৰাষ্ট্ৰৰ প্ৰায় 120 জনীয়া এটা দল। 50টা পৰিয়ালৰ 120 জন সদস্য, আৰু তেওঁলোক মহাৰাষ্ট্ৰৰ আছিলে। আৰু মহাৰাষ্ট্ৰৰ পৰা তেওঁলোকে তামিলনাডুলৈ গৈছিলে কাম বিচাৰি। যে ভাৰতবৰ্ষ বৰ্তমান বিশ্বগুৰু, 5 ট্ৰিলিয়নৰ অৰ্থনীতি, 8 দিন, অমৃতকাল, বহু কথা কোৱাৰ পাছতো বাস্তৱ ছবিখন এইখন। কিন্তু এই বাস্তৱ ছবিখন পোহৰলৈ অহা কাম বিচাৰি চলিত বৰ্ষৰ অৰ্থাৎ 2025 বৰ্ষৰ জানুৱাৰী মাহত তামিলনাডুলৈ গৈছিল। কাৰণ মহাৰাষ্ট্ৰত তেওঁলোকৰ কৰিবলৈ একো কাম নাছিল, তেওঁলোকৰ উপাৰ্জন নাছিল। তাৰপিছত তেওঁলোকে তামিলনাডুত উপস্থিত হ'ল জানুৱাৰী মাহত, আৰু ফেব্ৰুৱাৰী মাহত তেওঁলোকে এটা কাম পায়। কামটো হ'ল যে আণ্ডাৰগ্ৰাউণ্ড অৰ্থাৎ মাটিৰ তলত পাইপ বহুৱা এটা কাম পায়। কিন্তু কামটো পোৱাৰ পাছত সেই কামটো হঠাৎ বন্ধ হৈ গ'ল। তামিলনাডুৰ ভিল্লুপুৰম বুলি যিডোখৰ ঠাই আছে, তাত তেওঁলোকে পাইপলাইন বহুৱা এটা কাম লাভ কৰে। এতিয়া যিহেতু কামটো বন্ধ হৈ গ'ল, বন্ধ হৈ যোৱাৰ পিছত তেওঁলোকৰ কোনো চাকৰিও নাই, উপাৰ্জনো নাই, শ্ৰমো নাই। গতিকে তেওঁলোকে কিছুদিন অপেক্ষা কৰিলে। কিছুদিন অপেক্ষা কৰি চালে যে বেলেগ কাম কিবা পায় নেকি। কিন্তু কাম তেওঁলোকে নাপালে। আৰু তেওঁলোকৰ হাতত যিখিনি ধন আছিলে, যিখিনি জমা ধন আছিলে, সেইখিনিও শেষ হৈ গ'ল। শেষ হৈ যোৱাৰ পাছত উপায়ন্তৰ হৈ এই 50টা পৰিয়ালে খোজকাঢ়ি ৰেল ষ্টেচনলৈ যোৱাৰ সিদ্ধান্ত লয়, যাতে ৰেলখন ধৰি তেওঁলোকে কোনোমতে মহাৰাষ্ট্ৰলৈ ঘূৰি যাব পাৰে। কাৰণ তামিলনাডুত তেওঁলোকৰ কৰিবলৈ একো কাম নাই, তেওঁলোকৰ উপাৰ্জনো নাই, তেওঁলোকৰ জেপত ধনো নাই। এইটোৱে হ'ল নিৰ্মম বাস্তৱ, এইটোৱে হ'ল বাস্তৱ পৰিস্থিতি, ভাৰতবৰ্ষৰ অৰ্থনীতিৰ বাস্তৱ পৰিস্থিতি। যে তেওঁলোকৰ ৰেলখন ধৰিবলৈ যাবলৈও তেওঁলোকৰ হাতত টকা নাই, জেপত পইচা নাই। সেইকাৰণে তেওঁলোকে 95 কিলোমিটাৰ খোজকাঢ়ি গৈছে। 3 দিন, বিশ্বাস কৰক, 3 দিন তেওঁলোকে খোজকাঢ়ি তেওঁলোকে ৰেল ষ্টেচনলৈ গৈছে। আৰু বৃহস্পতিবাৰৰ দিনটোত এজন সাংবাদিকে
আৰণি বুলি এটা অঞ্চল আছে তামিলনাডুত, তাত এই ৰাস্তাৰে গৈ থকা অৱস্থাত, ঘাইপথেৰে গৈ থকা অৱস্থাত এওঁলোকক চকু পৰে, এওঁলোকক দৃষ্টি নিক্ষেপ কৰে। আৰু তেতিয়া সেই ঘটনাটো পোহৰলৈ আহিছে যে তেওঁলোকৰ হাতত একো নাই, এটা সম্বলো নাই, এটকাও নাই, গতিকে তেওঁলোকে খোজকাঢ়ি গৈছে। আৰু এই মানুহখিনিৰ লগত শিশুও আছে, বৃদ্ধও আছে। যে বাস্তৱ এইটো, অৰ্থনীতি খহিছে, তাত কোনো সন্দেহ নাই। যে অৰ্থনৈতিকভাৱে ভাৰতবৰ্ষ খহিছে, তাত কোনো সন্দেহ নাই। তেওঁলোকৰ হাতত উপাৰ্জন নাই, সেইবাবে তেওঁলোকে খোজকাঢ়ি যাবলৈ হ'লেও বাধ্য। গতিকে আমি এখন বাস্তৱ ছবি আজি আপোনালোকৰ সন্মুখত ৰাখিলোঁ, আপোনালোকে নিজেই ভাবি চাব কথাটো। শেহতীয়া ঘটনাটো কৈছোঁ, যেতিয়া উমৰাংচুৰ কয়লা খনিত যেতিয়া মৃতদেহ উদ্ধাৰ হৈছে, সেই মৃতদেহকেইটা শ্ৰমিকৰ আছিল, তেওঁলোকে ন্যায় নাপালে। কিন্তু এইটোও মন কৰিবলগীয়া যে তেওঁলোকে যে সেই খনিসমূহত কাম কৰিবলৈ গৈছে, কেলৈ গৈছে? কাৰণ তেওঁলোকে উপাৰ্জনৰ অন্য পথ বিচাৰি পোৱা নাই, তেওঁলোকৰ শ্ৰম কৰিবলৈ বেলেগ ৰাস্তা নাই, তেওঁলোকে বেলেগ উপাৰ্জনৰ পথ বিচাৰি পোৱা নাই। সেইকাৰণে মৰণত শৰণ দি হ'লেও তেওঁলোকে কয়লা খনিত ৰেড হলত কাম কৰিছে। বাস্তৱ ছবিটো সেইটো যে তেওঁলোকৰ উপাৰ্জনৰ ৰাস্তা নাই কাৰণে এনেকুৱা ধৰণৰ ৰেড হল মাইনিঙতো কাম কৰিছে, য'ত তেওঁলোকে অৱশেষত কৰুণ মৃত্যুৰ সন্মুখীন হৈছে, কিন্তু ন্যায় কোনেও দিব নোৱাৰে। আৰু তাৰ পাছত এই তামিলনাডুৰ ঘটনাটো আমি আজি আপোনালোকৰ সন্মুখত দাঙি ধৰিলোঁ। ৰাইজে এবাৰ চিন্তা কৰি চাওক যে অৰ্থনীতি আৰু সাধাৰণ মানুহৰ জীৱন কোন দিশে গতি কৰিছে। ধন্যবাদ।